মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অসমীয়া অধ্যায় 9ৰ টকাত একোটা হাতী নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কবিতাটো কমপক্ষে হ'লেও 8 লাইন মুখস্থ কৰি ল'বা আৰু ভালকৈ আবৃত্তি কৰিবা। তো বাবুলে আনিছে গৰম খবৰ, কলে ৰতনক ভাই, কিমান কিনিবা একোটা টকাতে, হাতীও একোটা পায়। তাৰপিছত ৰতনে ভাবিলে কিয় কয় ইনো টকাত একোটা হাতী, পোৱা হ'লেচোন সকলো মানুহে ল'লে হয় এটি এটি। তো এইখিনি তোমালোকে ভালদৰে মুখস্থ কৰিবা। তাৰপিছত পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তটো পূৰ কৰা। ইয়াৰ প্ৰথম কোৱেশ্চনটোত কি কৈছে, কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে। তো ইয়াৰ অপশ্যনকেইটাত ক দিছে বিহুৰ বজাৰ, খ পূজাৰ বজাৰ, গ দেওবৰীয়া বজাৰ আৰু খ বুধবৰীয়া বজাৰ। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ পূজাৰ বজাৰ। তো তোমালোকে খ বিত্তটো এনেদৰে পূৰ কৰি দিবা। তাৰপিছত দ্বিতীয়টো দিয়া আছে ভাবিছ কিজানি মই বৰ ফদা, বৰ বুদ্ধিয়ক তই, কথাষাৰ কোনে কাক কৈছে। তো ইয়াৰ অপশ্যনকেইটাত কি দিছে, ক বাবুলে ৰতনক, খ ৰতনে দোকানীক, গ ৰতনে বাবুলক আৰু অপশ্যন ঘ দোকানীয়ে বাবুলক। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক, অপশ্যন কটো শুদ্ধ হ'ব বাবুলে ৰতনক। তো তোমালোকে ক বিত্তটো এনেদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলোৱা। কি হ'ব, ফদা এইটো হ'ব ফোট বা চোক নথকা নিৰ্বোধ। তাৰপিছত বিশ্বাস এইটো হ'ব প্ৰত্যয় বা প্ৰতিয়ন। তাৰপিছত বম এইটো হ'ব পণ বা প্ৰতিজ্ঞা। তাৰপিছত বাজি, বাজি হ'ব বৰাই কোৱা বা ফিতাহী মৰা। তাৰপিছত ভেবা লগা এইটো হ'ব বিবুদ্ধি হোৱা। তো তোমালোকে এনেদৰে মিলাই ল'বা আষ্টানি। তাৰপিছত 3 নম্বৰত দিয়া আছে কি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। তো ইয়াৰ ক নম্বৰ কুৱেশ্চনটো হৈছে কবিতাটোত কোনে কোনে কথা পাতিছে। তো উত্তৰত তোমালোকে লিখিবা কবিতাটোত বাবুল আৰু ৰতনে কথা পাতিছে। তাৰপিছত কুৱেশ্চন খ দিয়া আছে কি বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে। তো উত্তৰত তোমালোকে লিখিবা বাবুলে অনা গৰম খবৰটো ৰতনে বিশ্বাস নকৰিলে কাৰণ টকাত একোটা হাতী পোৱা হ'লে সকলো মানুহে এটা এটা হাতী ল'লেহেঁতেন। তাৰপিছত কুৱেশ্চন গত দিয়া আছে ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল। তো উত্তৰত তোমালোকে লিখিবা ৰতনে বাবুলক কৈছিল যে টকাত একোটা হাতী কিনিব পাৰি। এই কথা প্ৰমাণ কৰিবলৈ তেওঁ বাবুলক বজাৰলৈ লৈ গৈছিল। তাৰপিছত কুৱেশ্চন ঘত দিয়া আছে ৰতন আৰু বাবুলে কিয় কথাত বাজি মাৰিছিল। তো উত্তৰত তোমালোকে লিখিবা ৰতন আৰু বাবুলে হাতী কিনাৰ বাজি মাৰিলে। যিজনে হাৰিব সিজনেই বিজয়ীক বাদাম ভাজি খুৱাব। তাৰপিছত উঙত কি কৈছে বাজিত কোন হাৰিল। তো উত্তৰত তোমালোকে লিখিবা বাজিত বাবুলে হাৰিল। তাৰপিছত চত দিয়া আছে বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল। তো উত্তৰত তোমালোকে লিখিবা বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে ভাবি আছিল যে বাবুলে টকাৰে সঁচাকৈয়ে এটা হাতী কিনি আনিব। তাৰপিছত 4 নম্বৰ দিয়া আছে কবিতা কেইফাকি পঢ়া আৰু উত্তৰ দিয়া। তো
ইয়াত কত কি কৈছে বাবুলে আনিছে গৰম খবৰ গৰম খবৰ শব্দটোৱে সাধাৰণতে মানুহৰ মনত কৌতূহলৰ ভাৱৰ সৃষ্টি কৰে কবিতাটিত থকা গৰম খবৰটো কি তো তোমালোকে উত্তৰত লিখিবা কবিতাটিত গৰম খবৰটো হৈছে 1 কোটা টকাৰে হাতী কিনিব পাৰি বুলি বাবুলে কোৱা অলেখনীয় কথা তাৰ পিছত খত কি কোৱা আছে কলে বাবুলক নামাৰিবি বম এনেবৰ কথা কৈ কবিতাটোত বম শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে তো উত্তৰত তোমালোকে লিখিবা কবিতাটোত বম শব্দটোৱে ভেদা অৰ্থ প্ৰকাশ কৰিছে তাৰ পিছত 5 নম্বৰত দিয়া আছে তলত দিয়া স্তবক দুটি গদ্য ৰূপত কোৱা আৰু লিখা ইয়াত কত কি দিছে ৰতনে ভাবিলে কিনো কয় অন্য টকাত একোটা হাতী পোৱা হলহেঁতেন সকলো মানুহ ললে হয় এটি এটি তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ৰতনে ভাবিলে এইটো কেনেকুৱা কথা যদি এটি হাতী একোটা টকাতেই পোৱা যায় তেন্তে সকলো মানুহে একোটা হাতী ললেহেঁতেন তাৰপিছত খত দিয়া আছে তাৰে এখন কিনিলে বাবুলে এটকাৰে এটা হাতী ৰতন বপুৰা ভেবা লাগি ৰল কথাৰ পাকত খাটি তো উত্তৰ তোমালোকে লিখিবা বাবুলেই এটকা খৰচ কৰি এটা হাতী আনিলে এই কথা শুনি ৰতনে তেওঁৰ কোৱা কথাটোৰ অৰ্থ গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিলে তাৰ পিছত ভাষা অধ্যয়ন ইয়াত 6 নম্বৰত কি কৈছে কবিতাটিত থকা নয়ৰ্থক ৰূপবোৰ বাছি উলিয়াই লিখা তো কবিতাটোত নয়ৰ্থক শব্দবোৰ হৈছে কি বপুৰা পাক আৰু ঘাটি এইকেইটা নয়ৰ্থক শব্দ তাৰ পিছত 7 নম্বৰত কি কৈছে ৰতন বপুৰা ভেবা লাগি বল কথাৰ পাকত ঘটি তো ঘটি শব্দটোৱে বাক্যভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে তলৰ বাক্যকেইটালৈ মন কৰা আৰু ঘাটি শব্দটোৱে কোনটো বাক্যৰ অৰ্থ প্ৰকাশ কৰিছে লিখা ক বেপাৰত ৰমেনৰ 50 টকা ঘাটি হল ইয়াত কি অৰ্থ প্ৰকাশ কৰিছে এই বাক্যত লোকসান হোৱাৰ অৰ্থ প্ৰকাশ কৰিছে তো ইয়াৰ খত দিয়া আছে শৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছিল তো ইয়াত ঘাটি শব্দটোৱে কি প্ৰকাশ কৰিছে এই বাক্যৰ সামৰিক অৱস্থাৰ ঠাই প্ৰকাশ কৰিছে তাৰ পিছত একেদৰে পাক শব্দটোৱে বাক্যভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে অভিধান চাই শব্দৰ অৰ্থ জানি লোৱা আৰু বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে লিখা তো ইয়াত কত দিয়া আছে চৰাইখনে আকাশত পাক খাই উৰিল তো ইয়াত কি অৰ্থ প্ৰকাশ কৰিছে ইয়াত পাক শব্দটোৱে ঘূৰণীয়া গতিত ফুৰা অৰ্থ ব্যৱহাৰ কৰিছে তাৰ পিছত খ এই কামটো বেছি পাক নিদিবা তো ইয়াত কি অৰ্থ প্ৰকাশ কৰিছে তো ইয়াত এই বাক্যত পাক শব্দটোৱে চালাকি বা অপ্ৰয়োজনীয় জটিলতাৰ সৃষ্টি কৰাৰ অৰ্থ প্ৰকাশ কৰিছে তাৰ পিছত 8 নম্বৰত কি কৈছে বোৰ্ডখনত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মেঘৰ টুকুৰাটোৰ পৰা বিচাৰি লিখা তো ইয়াত কি কৈছে চকা টেঙৰ হিত কৃপণ বিশ্বাস কিনা অজলা ভদা খৰচী অহিত বেচা অবিশ্বাস এইবিলাক উত্তৰ তো তোমালোকে মিলাই লিখিব দিছে শব্দ অৰ্থ তো চকা ইয়াৰ বিপৰীত হ'ব অজলা টেঙৰ ইয়াৰ বিপৰীত শব্দ হ'ব ভদা হিত ইয়াৰ বিপৰীত শব্দ হ'ব অহিত কৃপণ ইয়াৰ বিপৰীত শব্দ হ'ব খৰচী তাৰ পিছত বিশ্বাস ইয়াৰ বিপৰীত শব্দ হ'ব অবিশ্বাস কিনা ইয়াৰ বিপৰীত শব্দ হ'ব বেচা তাৰ পিছত জ্ঞান সম্প্ৰসাৰণত এইবিলাক তোমালোকৰ ইমান ইম্পৰ্টেন্ট নহয় তথাপিও 10 নম্বৰ কি কৈছে তলত হাতী শব্দৰ আৰম্ভ হোৱা শব্দবোৰৰ অভিধানিক অৰ্থৰ সৈতে জানি লোৱা হাতী আউনি এজাতি ডাঙৰ ডাঙৰ পাতেৰে আউনি পাত তাৰ পিছত হাতী কপলীয়া এইটো হ'ব
মহাভাগ্যৱান ব্যক্তি হাতী কেৰেলা এইটো হৈছে বনৰীয়া কেৰেলা আৰু তাৰ লতা তাৰপিছত হাতী কেৰেলা এইটো হৈছে বনৰীয়া কেৰেলা আৰু তাৰ লতা তাৰপিছত হাতী খজুৱা এইটো হাতীৰ খোজৰ আকৃতি তাৰপিছত হাতী খুতৰা এবিধ কাঁইটীয়া খুতৰা শাক তাৰপিছত হাতী জোক এইটো পানীত থকা এবিধ ডাঙৰ জোক তাৰপিছত এইবিলাক তো তোমালোকে নিজে নিজে পঢ়িবা এবাৰ ইমান ইম্পৰ্টেন্ট নহয় তাৰপিছত লাষ্টত এটা ইম্পৰ্টেন্ট বা ভাল লগা প্ৰশ্ন আছে এইটো তোমালোকক বাবে লৈ আহিছো তো হাতৰ ভঙাটো তোমাৰ লৈ আহিছো হাতৰ ভঙা আৰু লিখা তো ইয়াত কি কৈছে কলগছ হেন ঠেং তাৰ টকৌ পাতৰ দৰে কাণ আছে দুটা দীঘল দাঁত বাপুৰ নাজানে কি নাম তো ইয়াৰ উত্তৰ হ'ব হাতী